হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগত 10মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 2.2 এক্সাৰসাইজৰ আমি ভিডিঅ'খিনি কৰিছো। 2.1 খিনি ক্লাছ কৰিছো আৰু 2.3 আমি কৰিছো আৰু 1 নম্বৰ লেসনত পঢ়াইছো। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংক দিম, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু ইয়াৰ আগৰ ভিডিঅ'ত আমি কি কৰিছো, উদাহৰণ 1 to 3 আলোচনা কৰিছো আৰু এইখন ভিডিঅ'ৰ জৰিয়তে আমি উদাহৰণ 4 আলোচনা কৰিম। অতি সহজভাৱে আমি এক্সপ্লেইন কৰিম, যেহেতু উদাহৰণ বিলাকৰ সলিউশন আমাৰ কিতাপত থাকেই, গতিকে আমি এই সলিউশন বিলাক অতি সহজভাৱে আলোচনা কৰিম। চোৱা 4 নম্বৰ সলিউশনটো চোৱা, যে এটা দ্বিঘাত বহুপদ উলিয়া যাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2। সো আমাক কি দিয়া আছে, এনেকুৱা আমি অংক আলোচনা কৰিছিলো এক্সাৰসাইজ 2.2 যে দিয়া আছে কি দিয়া আছে, শূন্য দুটাৰ সমষ্টি যদি আমি শূন্য দুটা আলফা আৰু বিটা হিচাপে ধৰো, তাহলে আলফা প্লাস বিটা কিমান হ'ব, কিমান দিয়া আছে -3। আগতো শূন্য দুটাৰ সমষ্টি। তাৰ পিছত চাবা শূন্য দুটাৰ গুণফল আলফা বিটা কিমান দিয়া আছে, 2 দিয়া আছে। পিছৰটো গুণফল হয়, পিছৰটো কি গুণফল 2 দিয়া আছে। এতিয়া বহুপদটো হয়, বহুপদটো হল কে আমি থাৰ্ড ব্ৰেকেট দিম, কে থাৰ্ড ব্ৰেকেট x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা। আমাৰ এইটো আছিল ফৰ্মুলা। তুমি বেলেগ ধৰণৰ কৰিব পাৰা, কিন্তু ইয়াতে কৰিলে একেবাৰে সহজ হয়, য'ত কে ইকুৱেল ধ্ৰুবক বা কে হল ধ্ৰুবক বা বাস্তৱ সংখ্যা। ধ্ৰুবক দিলে বেছি ভাল হয়। এতিয়া কে এর মান চোৱা, আমি নাজানো, থাৰ্ড ব্ৰেকেট x² এর মান নাজানো, আলফা প্লাস বিটাৰ মান হল -3x, আলফা আৰু বিটাৰ মান হল 2। এতিয়া সবৰে যেহেতু হৰ হিচাপে 1 আছে, সবৰে হৰ হিচাপে 1 থকাৰ কাৰণে আমি ইয়াতে ধ্ৰুবক কি লম, 1 লম। কেৰ মান 1 পাতি মাইনাসে মাইনাসে কি হ'ব +x + 2, য'ত k ইকুৱেল 1। সবৰ চোৱা x² তলত হৰ হিচাপে 1 আছে, -3 ও 1 আছে, 2 কি আছে 1 আছে, গতিকে আমি হৰ হিচাপে 1 পালো। যদি লহাগুলো 1 এ পাম, এর মান সেইকাৰণে কি বহাইছো 1 বহাইছো। একেৰে পূৰণ কৰি দিয়া, x² + 3x + 2। আমাৰ বহুপদটো হ'ব x² + 3x + 2। পৰৱৰ্তী উদাহৰণ চোৱা, উদাহৰণ 6 আলোচনা কৰিম আমি। উদাহৰণ 5 টো তোমালোকে কিতাপত চালে গম পাবা, পৰীক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা নহয় বুলি কৈছে, গতিকে আমি উদাহৰণ 6 টো আলোচনা কৰিম। যদি তোমালোকৰ উদাহৰণ 5 টো লাগে, মোক কমেন্ট বক্সত জনাবা, আমি নিশ্চয় তোমালোকক সলিউশন আগবঢ়াম। চাবা x + 2 ৰে 2x² + 3x + 1 হৰণ কৰা, আমি হৰণ কৰিম। হৰণটো আমি আগতে পাইছিলো 2x² + 3x + 1, আমি হৰণ কিহেৰে কৰিম, x + 2। আমাৰ ডাঙৰ পৰা সৰুলৈ আছে, ইয়াতো চোৱা হৰণত তোমালোকে জানা বীজগণিতীয় হৰণত আমি লক্ষ্য কৰিব লাগে চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে। চলকৰ সৰ্বোচ্চ ঘাত ইয়াতে চোৱা, ইয়াতে কিমান আছে, 2 আছে, ইয়াত 1 আছে, আমি এটা 1 থকা লৈ ললো। এতিয়া সংখ্যা চোৱা 2 আছে, ইয়াতে একো নাই মানে 1 আছে, 2 × 1 = 2। তাৰ পিছত চাবা চিহ্ন ইয়াতে কিমান আছে, ইয়াতে আছে প্লাস, ইয়াতে আছে প্লাস, একে চিহ্ন থাকিলে ল'ব নালাগে, আমি পাই গলো x * x। একে চলক পূৰণ কৰিলে ঘাতবোৰ কি হয়, যোগ হয়। ঘাতবোৰ যদি যোগ হয়, তেতিয়া হলে 1 ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 1 2 হৈ যাব, 2 × 1 = 2, একে চিহ্ন আছে প্লাস, পিছত গৈ হ'ব মাইনাস x, ইয়াতে একো নাই মানে x, 2 × 2 = 4, একে চিহ্ন আছে, গতিকে হ'ব প্লাস, পিছত গৈ হৈ যাব মাইনাস। এতিয়া চোৱা অলপ ওপৰত লিখিব লাগিছিল, +4x হৈ যাব মাইনাস। এতিয়া চোৱা দুটা x² প্লাসত দুটা x² মাইনাসত কেনসেল হ'ব, মানে শূন্য হৈ যাব। 4টাত চোৱা 4x ঋণত আছে, মাইনাসত আছে,
তিনিটা প্লাছত আছে তিনিটা গুচি গ'লে কেইটা থাকিব এটা +1 এতিয়া x আছে ইয়াতো x আছে সেম আছে খালি ইয়াতে 1 আছে ইয়াতে 1 আছে মাইনাস গতি খালি মাইনাস লব নোৱাৰো আমি -1 লৈছো এতিয়া -1 ললে চোৱা -x 1 2 গুণ 2 মাইনাস এ প্লাস এ কি হ'ব মাইনাস এতিয়া চোৱা এটো মাইনাস আছে প্লাস হৈ যাব এটো প্লাস আছে মাইনাস আছে প্লাস হৈ যাব -x ৰ পৰা x গুচি গ'লে 0 2 আৰু 1 কিমান হয় 3 গতিকে আমাৰ ভাগ ফল কিমান পালো twice x -1 আৰু ভাগে আমি কিমান পালো 3 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী উদাহৰণটো চোৱা কি আছিল 7 নম্বৰ উদাহৰণ চাবা 3x³ plus x² plus twice x plus 5 1 plus twice x plus x square হৰণ কৰা আমি হৰণ কৰিম সো সিৰিয়ালি এটো সিৰিয়ালি আছে x³ ৰ পিছত x² তাৰ পিছত twice x তাৰ পিছত ধ্ৰুব ঠিক আছে হে যাক হৰণ কৰিম আমাৰ ভাজকটো সিৰিয়ালি নাই x² আমি আগত লিখিম প্লাস আছে আমি আগত লিখিলে প্লাসটো নিলিখো এনেকে x² আগত লিখিম তাৰ পিছত আমি কি কৰিম twice x লিখিম তাৰ পিছত 1 এটা সিৰিয়ালি মিলিলে এতিয়া twice x plus 1 তোমালোকে নিশ্চয় জানা যে বীজগণিতীয় হৰণত চলকৰ সৰ্বোচ্চ ঘাত চাব লাগে যে আমাৰ চলকৰ সৰ্বোচ্চ ঘাত আছে চলকৰ সৰ্বোচ্চ ঘাত আছে আমাৰ কিমান এটা আছে 3 আৰু ইয়াত আছে 2 আমাৰ এটা ঘাত থকা আমি লৈ ললো এটা ঘাত থকা আমি ললে আমি কি কৰিম ইয়াৰ পিছত আমি এতিয়া কৰিম চোৱা x² আৰু x পূৰণ কৰিলে কিমান হ'ব 3 হৈ যাব ঘাত কাৰণ একে চলক পূৰণ কৰিলে ঘাতবোৰ যোগ হয় ইয়াতে ঘাত আছে 1 ইয়াতে আছে 2 সংখ্যা চোৱা আমাৰ ইয়াতে 3 আছিল আমি 3 লৈ লম এটা 3 * 1 কিমান 3 হৈ গল প্লাসত আছে পিছত গৈ কি হৈ যাব মাইনাসত x আৰু আছে x কিমান হ'ব x² তাৰ পিছত চোৱা 2 3 গুণ 6 একে চিন আছে প্লাস পিছত হৈ যাব মাইনাস তাৰ পিছত চোৱা x একো নাই মানে x 3 1 গুণ 3 একে চিন থাকিলে প্লাস পিছত গৈ হ'ব মাইনাস এতিয়া নমাই আনা 3x³ ৰ পৰা 3x³ যদি গুচি যায় আমাৰ কিমান থাকিব 0 তাৰ পিছত x চোৱা এটা x² আছে 6টা x² তোমাৰ কি আছে ঋণত আছে 6টা x² যদি ঋণত থাকে এতিয়া তুমি এটা x² দি দিলে মাইনাস কিমান পাবা 5x² তাৰ পিছত 3x ঋণত আছে আৰু দুটা x প্লাসত আছে দি দিলে এটা x ঋণত থাকিব +5 এতিয়া চোৱা x² সেম আছে নহয় আমাৰ লব লাগে -5 বাকি সেম আছে গতি আমি -5 লৈ লৈছো সংখ্যাটো আৰু চিহ্নটো লৈ লৈছো বেলেগ বেলেগ চিহ্ন থকাৰ কাৰণে এটা একো নাই মানে প্লাস আছে ইয়াতে কি আছে মাইনাস আছে আৰু সংখ্যাটো ইয়াতে 5 আছে ইয়াতে একো নাই মানে 1 আছে এতিয়া আমি কি কৰিম চোৱা 5 * x² -5x² কারণ মাইনাস আছে মাইনাস এ প্লাস এ মাইনাস 5 গুণ 5x² 5 চোৱা x ৰ তলত বহাম 5 2 গুণ কিমান 10 মাইনাস এ প্লাস এ মাইনাস 5 গুণ 5 মাইনাস এ প্লাস এ মাইনাস এতিয়া এটো হৈ যাব প্লাস প্লাস এটো হৈ যাব প্লাস এতিয়া -5x² ৰ পৰা 5x² যদি গুচি যায় আমাৰ কিমান থাকিব 0 তাৰ পিছত চাবা -x ৰ পৰা 10টা x যদি গুচি যায় বা 10টা x ৰ পৰা এটা x গুচি গলে আমাৰ কিমান থাকিব এই শূন্যটো লিখিব নালাগে 9x আৰু 5 আৰু 5 এ কিমান হৈ যাব 10 যেটো ইয়াতকৈ এটো সৰু হয় ভাগে গতিকে আমি ভাগে পালো ভাগে আমি কিমান পালো 9x + 10 আৰু ভাগফল পালো ভাগফল আমি কিমান পালো যে x 3x প্লাস কি পালো 3x মাইনাস আমি কি পাইছো 5 এতিয়া পৰৱৰ্তী প্ৰশ্নটো